হেল্ল' ষ্টুডেণ্টছ, তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা অন্যান্য বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হ'বলগীয়া অসমীয়া MA এণ্ট্ৰেন্স পৰীক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আৰু তোমালোকৰ কমেণ্ট অনুসৰি মই ইতিমধ্যে তোমালোকে কি কিতাপ পঢ়িব লাগিব সেই সম্পৰ্কে মই আলোচনা কৰাই দিছোঁ। আৰু মই প্ৰথম অৰ্থাৎ ফাৰ্ষ্ট ৰেংক কিদৰে পঢ়ি হৈছিলোঁ, কি কিতাপ পঢ়িছিলোঁ, গোটেই কথাখিনি মই প্ৰথম ভিডিঅ'তে আলোচনা কৰাই দিছিলোঁ। আৰু আজি মই আকৌ এবাৰ তোমালোকক কিতাপৰ তালিকাখন দেখুৱাই দিওঁ। চ' ভাষাৰ ক্ষেত্ৰত তোমালোকে কি কিতাপ পঢ়িব লাগিব এখন তালিকা হয় তোমালোকে দেখিছা। আৰু নেক্সট সাহিত্যৰ ক্ষেত্ৰত ইতিমধ্যে মই প্ৰথম ভিডিঅ'তে আলোচনা কৰাই দিছোঁ তোমালোকে কি কিতাপ পঢ়িব লাগিব, কি বিষয় তোমালোকে চাব লাগিব। প্ৰথম ভিডিঅ'টো যিসকলে চোৱা নাই, আজিৰ ভিডিঅ'ৰ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে চাই ল'বা। আৰু সাহিত্যৰ ক্ষেত্ৰত দেখিছা তোমালোকে কি ফ'ল' কৰিব লাগিব, কি কিতাপ পঢ়িব লাগিব, কি বিষয় তোমালোকে চাব লাগিব, গোটেইখিনি মই প্ৰথম ভিডিঅ'তে আলোচনা কৰাই দিছোঁ। তথাপিও আজি আকৌ মই তালিকাখন দেখুৱাই দি আছোঁ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত। এইকেইখন কিতাপ তোমালোকে মূল কিতাপ পঢ়িবই লাগিব, এইকেইখন কিতাপ তোমালোকে চাবা, দৰকাৰী কিতাপ হয়। আজি আমি আমাৰ মূল আলোচনা অসমীয়া লোকসাহিত্যৰ বিষয়ে আলোচনা কৰিম। আৰু তাৰ আগতে মই অসমীয়া লোকসাহিত্যৰ কিছু গুৰুত্বপূৰ্ণ তথ্য মই প্ৰদান কৰিব বিচাৰিছোঁ। আৰু শেষত আমাৰ প্ৰশ্ন আছে, অসমীয়া লোকসাহিত্যৰ ভাগৰ পৰা যি প্ৰশ্ন আহিবলগীয়া গুৰুত্বপূৰ্ণ হয় আমি গোটেইখিনি আলোচনা কৰিম, সম্ভাৱ্য প্ৰশ্নৰ উত্তৰ। আৰু পুৰণি প্ৰশ্ন কাকত কিছুমানে যদি ছল্ভ কৰা, বা মই প্ৰথম ভিডিঅ'টো মই আলোচনা কৰাই দিছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা অসমীয়া MA এণ্ট্ৰেন্স পৰীক্ষাৰ পুৰণি প্ৰশ্ন কাকতত মই আলোচনা কৰাই দিছিলোঁ কি প্ৰশ্ন তোমালোকৰ আহে। গতিকে দেৰি নকৰি এতিয়া আমি ভিডিঅ'টো আলোচনা কৰোঁ। আৰু প্ৰশ্ন দেখিছা বাৰু, যিমান আছে প্ৰশ্ন আলোচনা কৰাই দিম। তাৰ আগতে অসমীয়া লোকসাহিত্যৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্য মই তোমালোকক প্ৰদান কৰিব বিচাৰোঁ। আৰু এই গোটেইখিনি অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত সত্যেন্দ্ৰনাথ শৰ্মাৰ কিতাপখনৰ আধাৰতে মই দাঙি ধৰিছোঁ গোটেই তথ্য। চ' এতিয়া প্ৰথম আমি আলোচনা কৰিম অসমীয়া লোকসাহিত্যৰ ভাগ কি পৰে চোৱা। এতিয়া অসমীয়া লোকসাহিত্যৰ ভিতৰত প্ৰধানকৈ এই কেইবিধ পৰে চোৱা। লোকগীত, 1 নম্বৰত আছে লোকগীত, 2 নম্বৰত ফকৰা, যোজনা আৰু প্ৰবচন, 3 নম্বৰত সাধুকথা। এই তথ্যখিনি তোমালোকক মই অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত কিতাপখনৰ পৰা প্ৰদান কৰিছোঁ। এতিয়া প্ৰথমতে ইয়াতে অৰ্থাৎ সত্যেন্দ্ৰনাথ শৰ্মাই প্ৰথমতে সাধুকথাৰ বিষয়ে আলোচনা কৰিছে। চোৱা, নৃতত্ত্ব আৰু সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰা সাধুকথাৰ মূল্য হয়তো যথেষ্ট আছে, কিন্তু সাহিত্যৰ বুৰঞ্জীত সাধুকথাবোৰৰ মূল্য বৰ বেছি নাই। এই মন্তব্য মনত ৰাখিবা। 2023 চনৰ 22 জুন তাৰিখে অনুষ্ঠিত হোৱা নেট পৰীক্ষাটো আহিছিলে, মানে এই মন্তব্যটো প্ৰশ্ন হিচাপে দিছিলে আৰু এই মন্তব্য আগবঢ়াইছিলে, মনত ৰাখিবা, সত্যেন্দ্ৰনাথ শৰ্মাই। গুৰুত্বপূৰ্ণ কথা। আৰু সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই, মনত ৰাখিবা, সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই বুলি তেওঁ মন্তব্য আগবঢ়াইছে। আৰু সাধু কৌতাই নিজৰ অভিৰুচি আৰু সামৰ্থ্য অনুসাৰে তাক বৰ্ণনা কৰি যায়। সাধুটো অৰ্থাৎ উপকথাৰ মূল ঘটনাটোহে কিছু প্ৰাচীন। আমি উদাহৰণৰ সৈতে চাম। তেওঁ মন্তব্য আগবঢ়াইছে যে চোৱা, যে কি কৈছে তেওঁ, সাধুবোৰৰ অৰ্থাৎ সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই। মনত ৰাখিবা, সাধুকথাবোৰৰ কোনো স্থিৰ ৰূপ এটা নাই। সাধু কৌতাই নিজৰ অভিৰুচি আৰু সামৰ্থ্য অনুসাৰে তাক বৰ্ণাই যায়। সাধুটো অৰ্থাৎ উপকথাৰ মূল ঘটনাটোহেই কিছু প্ৰাচীন। উদাহৰণস্বৰূপে তেজীমলাৰ সাধুটোৰ ভাষা, প্ৰকাশভংগী বিভিন্ন বক্তাৰ মুখত বিভিন্ন হৈ পৰিব। সাধুটোৰ মূল ঘটনাটোহে পৰিৱৰ্তন নহয়। এই কথাখিনি মনত ৰাখিবা। সাধুটোৰ মূল ঘটনাটোহে পৰিৱৰ্তন নহয়। অৱশ্যে সাধুবোৰৰ মাজে মাজে থকা বা সাধুকথাবোৰৰ মাজে মাজে থকা সুৰীয়া ছন্দবদ্ধ পংক্তি 2-4টাই প্ৰাচীনতাৰ ইংগিত নিদিয়াকৈ নাথাকে। সেই সুৰীয়া ছন্দবদ্ধ পদবোৰৰ অৱশ্যে পৰিৱৰ্তন সহজে নঘটে। সেইবোৰত আদিম সাধুটোৰ কংকালটো
পোৱা যায়। এই কথাখিনি মনত ৰাখিবা সাধুকথা সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই আগবঢ়োৱা মন্তব্য। এতিয়া আমি পৰৱৰ্তী পেৰেগ্ৰাফলৈ গৈ আছোঁ। নেক্সট, ফকৰা যোজনাৰ আৰু প্ৰবচনৰ ক্ষেত্ৰত তেওঁ কি মন্তব্য আগবঢ়াইছে এইখিনিৰ ওপৰত প্ৰশ্ন আছে, আমি আজি আলোচনা কৰিম। তেওঁ কৈছে যে ফকৰা যোজনা আৰু প্ৰবচনবোৰত সাংসাৰিক অভিজ্ঞতালব্ধ জ্ঞানমূলক নীতি, বিভিন্ন সময়ত প্ৰচলিত জীৱনচৰ্য আৰু আদৰ্শবাদ, জাতিৰ মনস্তত্ব, আচাৰ ব্যৱহাৰ আৰু বহু ক্ষেত্ৰত সমালোচনাও পোৱা যায়। এই কথাখিনি মনত ৰাখিবা। এই প্ৰবচন প্ৰবাদ বাক্যবোৰ হৈছে দহৰ জ্ঞান একৰ বাণী। তাৰোপৰিও চুটি চুটি বাক্যত একোটা সাৰগৰ্ভ সত্যত বা অভিজ্ঞতা প্ৰকাশ কৰিব পৰা অদ্ভুত শক্তি এইবোৰত লক্ষ্য কৰা যায়, অৰ্থাৎ প্ৰবচন প্ৰবাদবোৰত লক্ষ্য কৰা যায়। মনত ৰাখিবা, এই প্ৰবচন প্ৰবাদ বাক্যবোৰ হৈছে দহৰ জ্ঞান একৰ বাণী। তাৰোপৰিও চুটি চুটি বাক্যত একোটা সাৰগৰ্ভ সত্য বা অভিজ্ঞতা প্ৰকাশ কৰিব পৰা অদ্ভুত শক্তি এইবোৰত লক্ষ্য কৰা যায়। এইখিনি গুৰুত্বপূৰ্ণ কথা। নেক্সট পেৰেগ্ৰাফলৈ গৈ আছোঁ। নেক্সট পেৰেগ্ৰাফ দেখিছা তোমালোকে যে গুৰুত্বপূৰ্ণ তথ্য, বক্তাৰ কথা কোৱাৰ চমৎকাৰিত্ব, বুদ্ধিদীপ্ততা, পৰ্যবেক্ষণ শক্তি, সাংসাৰিক জ্ঞানৰ স্বাক্ষৰ এই প্ৰবাদ প্ৰবচন যোজনা ফকৰাবোৰে বহন কৰে। এই মন্তব্যটো গুৰুত্বপূৰ্ণ হয়। আৰু পতন্তৰত মূল কথাটো উদাহৰণ দি বুজোৱা হয়। মনত ৰাখিবা এইখিনি যে পতন্তৰত মূল কথাটো উদাহৰণ দি বুজোৱা হয়, মনত ৰাখিবা। আৰু যোজনাবিলাকত এফাকি কথা পূৰাবলৈ আন এফাকি কথা যোগ কৰি দিয়া হয়, আৰু যোগ কৰি দিয়া ফাকিৰ বহুত ক্ষেত্ৰত অৰ্থ নাথাকিবও পাৰে। আৰু ফকৰাবোৰ সাধাৰণতে ছন্দবদ্ধ আৰু প্ৰহালিকা বা হেয়ালি ভাৱাপন্ন। যেনে, মনত ৰাখিবা, সাগৰৰ মৌ পৰ্বতৰ ঢৌ, বাপেকৰ তিনি নাই পুতেকৰ সাত বৌ। এই প্ৰশ্নটো নেট পৰীক্ষাতো আহিছে, অসমীয়া নেট পৰীক্ষাতো আহিছে। মনত ৰাখিবা যে ফকৰাবোৰ সাধাৰণতে ছন্দবদ্ধ আৰু প্ৰহালিকা বা হেয়ালি ভাৱাপন্ন। যেনে, সাগৰৰ মৌ পৰ্বতৰ ঢৌ, বাপেকৰ তিনি নাই পুতেকৰ সাত বৌ। এইটো মনত ৰাখিবা যে ফকৰাৰ উদাহৰণ হয়, নেট পৰীক্ষাতো আহিছিলে, অসমীয়া নেট পৰীক্ষাত। নেক্সট, সৰহখিনি যোজনা ফকৰা প্ৰবচন বচনৰ সময় নিৰ্ণয় কৰা টান যদিও বুৰঞ্জীৰ ঘটনা উল্লেখ থকা বা বৈষ্ণৱ নীতি সদাচাৰ সম্পৰ্কীয় বচনসমূহৰ মোটামুটি সময় নিৰ্ণয় কৰিব পৰা যায়। উদাহৰণস্বৰূপে, নাই ৰঙামাটি, নাই গুৱাহাটী, গড়গয়া কটাৰীৰ দাৰেও কাটে। এনে ধৰণৰ প্ৰবচনবোৰ আহোম ৰাজত্বত ৰচিত হোৱা বুলি ক'ব পাৰি। অৰ্থাৎ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিও আমি ইয়াৰ সময় নিৰ্ধাৰণ কৰিব পাৰোঁ। সেইদৰে ভকতীয়া ফকৰাবোৰ আৰু বৈষ্ণৱ সাহিত্যৰ পৰা বুটলি অনা বচনবোৰ, যেনে ৰামৰ কাৰ্যক লাগি বৈদ্য কৰে হেলা, দেখন্তে শিশু বয়সত বৃদ্ধ আদি বৈষ্ণৱ যুগৰ সৃষ্টি। কিছুমান যোজনা পতন্তৰত নাৰী মনৰ তথা নাৰী সমাজৰ চিত্ৰ পোৱা যায়। মনত ৰাখিবা, এইবোৰৰ ক্ষেত্ৰত এইবোৰৰ ৰচক নাৰী বুলি ঠাৱৰ কৰিব পাৰি। নাৰীৰ মনস্তত্ব আৰু ব্যৱহাৰ এইবোৰত স্পষ্ট হৈ জিলিকি আছে। মনত ৰাখিবা, উদাহৰণ হিচাপে, আৰ চিগা চুলি, তাৰ চিগা চুলি, মাৰি যাওঁ নেঘেৰি খোপা, মাজ মূৰত নাই চুলি, গিৰিয়েকে মাতে কেশুমতি বুলি, তাঁতৰ তাহোনে ল'ৰাৰ তাহোনে সমান, এনেও কানি তেনেও কানি, শাকত দিওঁ ভালকৈ পানী। এনেবোৰ যোজনা স্ত্ৰী প্ৰসূত বুলি সহজে ধৰিব পাৰি। এই উদাহৰণবোৰ মনত ৰাখিবা। নেক্সট পেৰেগ্ৰাফ, লোকগীত। অসমীয়া মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীতবোৰকেই ধৰিব পাৰি। এই লোকগীতবোৰক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল অনুষ্ঠানমূলক, কৰ্ম বিষয়ক, আখ্যানমূলক।
আৰু এই ভাগকেইটাৰ বিষয়ে আমি চাব লাগিব কি ভাগত কি গীত অন্তৰ্ভুক্ত কি ভাগত কি গীত পৰে আমি চাব লাগিব প্ৰশ্ন আহে কিন্তু চ' অনুষ্ঠানমূলক গীত মনত ৰাখিবা অনুষ্ঠানমূলক গীত এই শ্ৰেণীৰ অন্তৰ্গত গীতসমূহ বিহুগীত বিয়ানাম ভেকুলী বিয়াৰ গীত মহোহো গীত এৰিউমগা গীত বাম্বুল পিতা গীত এইটো প্ৰিণ্টিং মিষ্টেক আছে বাম্বুল পিতা হ'ব বাম্বুল পিতা গীত আইনাম দেৱীৰ নাম অপেশ্বৰা সবাহৰ গীত সুবচনীৰ নাম জগন্নাথৰ নাম ইত্যাদি মনত ৰাখিবা এইবোৰ উদাহৰণ নেক্সট কৰ্ম বিষয়ক গীত শ্ৰম লাঘৱ আৰু কাম কৰোঁতে আনন্দ লাভৰ উদ্দেশ্যে এই ধৰণৰ গীত গোৱা হয় বাবে এইবোৰক চমুকৈ কৰ্মসংগীতো বুলিব পাৰি উদাহৰণ ধাই নাম নাও খেলৰ গীত গৰখীয়া গীত মলুৱাৰ গীত বৰশী বোৱা গীত কুঁহিয়াৰ পেৰা গীত মোৱামৰীয়া ৰণুৱাৰ গীত ইত্যাদি গুৰুত্বপূৰ্ণ তথ্য নেক্সট পেৰেগ্ৰাফলৈ গৈ আছোঁ আমি যে আখ্যানমূলক গীত এই শ্ৰেণীৰ গীতৰ মাজেদি একোটি আখ্যান বৰ্ণনা কৰা হয় বাবে ইয়াক কাহিনী গীত বা মালিতা বুলি কোৱা হয় ইংৰাজীত বেলাড বুলি কোৱা হয় জানা তোমালোকে আৰু বিষয়বস্তুৰ ফালৰ পৰা মালিতাক বা বেলাডক তিনিটা শ্ৰেণীত ভগাব পাৰি বা তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি বুৰঞ্জীমূলক তাৰপিছত কিংবদন্তি বা জনশ্ৰুতিমূলক আৰু কাল্পনিক এতিয়া এই তিনিটা ভাগৰ বিষয়ে আমি জানিব লাগিব চোৱা কি পৰে প্ৰথমতে বুৰঞ্জীমূলক মালিতা এই শ্ৰেণীৰ মালিতাৰ ভিতৰত নাহৰৰ গীত চিকন সৰিহৰ গীত জয়মতী কুঁৱৰীৰ গীত হৰদত্তৰ গীত মণিৰাম দেৱানৰ গীত গৌৰীনাথ সিংহৰ গীত আদি পৰে ইয়াৰ ভিতৰত নাহৰৰ গীত প্ৰাচীনতম প্ৰশ্ন আছে আমি আলোচনা কৰিম ইয়াৰ ওপৰতো প্ৰশ্ন আছে ইয়াৰ ভিতৰত নাহৰৰ গীত প্ৰাচীনতম মনত ৰাখিবা আৰু মণিৰাম দেৱানৰ গীত একেবাৰে অৰ্বাচীন আৰু বুৰঞ্জীমূলক গীতবোৰ প্ৰায়ে কৰুণ ৰসাত্মক হয় এই তথ্যখিনি মনত ৰাখিবা নেক্সট কিংবদন্তি বা জনশ্ৰুতিমূলক মালিতা ইয়াৰ ভিতৰত আছে মণি কোঁৱৰৰ গীত ফুল কোঁৱৰৰ গীত জনা গাভৰুৰ গীত মইনামতীৰ গীত কমলা কুঁৱৰীৰ গীত আদি কিংবদন্তি বা জনশ্ৰুতিমূলক গীতৰ উদাহৰণ নেক্সট পেৰেগ্ৰাফ যে কাল্পনিক বা বাৰমাহী গীতৰ উদাহৰণ কন্যা বাৰমাহী দুবলা শান্তিৰ গীত মধুমতীৰ গীত শান্তি বাৰমাহীৰ তাৰপিছত জয়ধন বনিয়াৰ গীত সীতা বাৰমাহী বাইশাল বন্ধুৰ গীত মৈশাল বন্ধুৰ গীত আদি এই শ্ৰেণীৰ গীত এতিয়া গুৰুত্বপূৰ্ণ তথ্য যে বিভিন্ন মাহৰ প্ৰাকৃতিক পৰিৱৰ্তন আৰু সৌন্দৰ্যই ঘৰত আবদ্ধ হৈ থকা বিৰহিণী নাৰীৰ অন্তৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে তাৰ সুন্দৰ বৰ্ণনা এই শ্ৰেণীৰ গীতত পোৱা যায় এতিয়া আমি পৰৱৰ্তী পেৰেগ্ৰাফলৈ গৈ আছোঁ নেক্সট আমি কুৱেশ্যনলৈ আহিছোঁ প্ৰশ্ন অসমীয়া লোকসাহিত্যৰ ভাগৰ ওপৰত আমি প্ৰশ্ন আলোচনা কৰিম লোকবিদ্যা সমলৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি হ'ল এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত হোৱা অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে এইটো মনত ৰাখিবা যে লোকবিদ্যা সমলৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ উত্তৰ হ'ব ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী মনত ৰাখিবা আকৌ কৈ দিছোঁ যে লোকবিদ্যা সমলৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি হ'ল ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী মনত ৰাখিবা নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ আমি নেক্সট কুৱেশ্যন অখ্যাত কবিৰ বিখ্যাত ৰচনা বুলি কিহক কোৱা হয় মনত ৰাখিবা যে অখ্যাত কবিৰ বিখ্যাত ৰচনা বুলি লোকসাহিত্য কোৱা হয় পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন বুৰঞ্জীমূলক মালিতাৰ ভিতৰত সকলোতকৈ প্ৰাচীন গীতটো হ'ল মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাহৰৰ গীত মনত ৰাখিবা বুৰঞ্জীমূলক মালিতাৰ ভিতৰত সকলোতকৈ প্ৰাচীন গীতটো হ'ল নাহৰৰ গীত এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ নেক্সট কুৱেশ্যন যে অসমীয়া লোকসাহিত্যৰ প্ৰথমজন গৱেষক মনত ৰাখিবা অসমীয়া লোকসাহিত্যৰ প্ৰথমজন গৱেষক প্ৰফুল্ল দত্ত গোস্বামী মনত ৰাখিবা অ'কে নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ আমি অ'কে নেক্সট কুৱেশ্যন মানসিক অৱস্থাৰ সৈতে প্ৰকৃতিৰ পৰিৱৰ্তনক সম্পৰ্কযুক্ত উপস্থাপন কৰা গীতবিধ হৈছে মনত ৰাখিবা
আমি ইতিমধ্যে আলোচনাই কৰিছোঁ যে মানসিক অৱস্থাৰ সৈতে প্ৰকৃতিৰ পৰিৱৰ্তনক সম্পৰ্কযুক্ত উপস্থাপন কৰা গীতবিধ হৈছে বাৰমাহী গীত বাৰমাহী গীত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ আমি নেক্সট কুৱেশ্যন 12 মাহৰ 13 গীত গ্ৰন্থখনৰ প্ৰণেতাজনৰ নাম মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে 12 মাহৰ 13 গীত গ্ৰন্থখনৰ প্ৰণেতাজনৰ নাম প্ৰফুল্ল দত্ত গোস্বামী ওকে নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট যে নৃতত্ত্ব আৰু সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰা সাধুকথাৰ মূল্য হয়তো যথেষ্ট আছে কিন্তু সাহিত্যৰ বুৰঞ্জীত সাধুকথাবোৰৰ মূল্য বেছি নাই এই মন্তব্য কৰা সমালোচকগৰাকী হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব সত্যেন্দ্ৰনাথ শৰ্মা মনত ৰাখিবা 2023 চনৰ 22 জুন তাৰিখে অনুষ্ঠিত হোৱা অসমীয়া নেট পৰীক্ষাত আহিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মনত ৰাখিবা সত্যেন্দ্ৰনাথ শৰ্মা নেক্সট কুৱেশ্যন যে দেশত যে 14 ব্ৰহ্মাণ্ড আছে ই যে ব্ৰহ্মাণ্ডৰ এটি ক্ষুদ্ৰ সংস্কৰণ এই কথা তলৰ কোনটো গীতৰ প্ৰতিপাদ্য বিষয় মনত ৰাখিবা দেহ বিচাৰৰ গীতৰ প্ৰতিপাদ্য বিষয় বহু পুৰণি নেট পৰীক্ষাটো আহি গৈছে প্ৰশ্নটো কামৰূপত জোৰা নামক বোলা হয় খিচা গীত কটন বিশ্ববিদ্যালয়ৰ অধীনত হোৱা অসমীয়া এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে ওকে নেক্সট কুৱেশ্যন বক্তাৰ কথা কোৱাৰ চমৎকাৰিত্ব বুদ্ধিদীপ্ততা পৰ্যবেক্ষণ শক্তি আৰু সাংসাৰিক জ্ঞানৰ স্বাক্ষৰ এই প্ৰবাদ প্ৰবচন যোজনা ফকৰাবোৰে বহন কৰে উক্ত মন্তব্যটো আগবঢ়াইছিলে ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ইয়াৰ শুদ্ধ উত্তৰ হ'ব সত্যেন্দ্ৰনাথ শৰ্মা গতিকে আজি এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে আলোচনা কৰাই দিলোঁ আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত